গোটৰ লৈছে নতুন মূৰ। অভিষেকৰ 4 বন্ধু ঘটনাৰ দিনা সহায় কৰিবলৈ যোৱা ই ৰিক্সা চালক হেমন্ত দাসৰ ভাষ্যই সৃষ্টি কৰিছে ব্যাপক ৰহস্যৰ। আৰক্ষীৰ সন্মুখতে চালক হেমন্তক বাধা দিয়া সকল কোন আছিল? অভিষেকৰ আক্ৰমণত জড়িত সকলৰে এই সকল লোকৰ আছিল নেকি যোগসূত্ৰ? চিকিৎসালয়লৈ নিবলৈ হেমন্ত আৰু আৰক্ষীক উন্মত্ত লোকে কিয় দিছিল বাধা? শেহতীয়াকৈ পোহৰলৈ অহা ভাইৰেল ভিডিঅ'ৰ ই ৰিক্সা চালক হেমন্ত দাসৰ ভাষ্যত পোৱা গৈছে ৰহস্যৰ গুণ। য'ত মই হয়তো 10-7 মিনিট কিমান লাগিছে টাইম। সেই সময়ত দেখা পাইছোঁ মই 4জন ব্যক্তি গাড়ীখনৰ ভিতৰতে আছিল, কিন্তু উদঙত আছে, হাফ পেণ্ট পিন্ধি আছিল, গেঞ্জি পিন্ধা নাছিল। তেওঁলোকক মই কৈছোঁ ভাইটিয়া তোমালোকে গেঞ্জি পিন্ধি লোৱা, তোমালোকে ভিতৰতে থাকা, একো কৰিব নোৱাৰো কোনো, এনেকুৱা কৈছিলোঁ। তাৰপিছত বহুত সময় এনেকৈ চাই আছোঁ কোনে কি হৈছে। সেই সময়ত ঠাণ্ডা আছিল, কৰা নাছিল, ঠাণ্ডা পৰিৱেশ আছিল, ধুনীয়া পৰিৱেশ, কোনো একো কৰা নাছিল। আৰক্ষীসকলেও ভাবিছিল অলপ আগবঢ়াই থৈ আহিম ভাইটিটোক বুলি, তেনেকৈ মোৰ গাড়ী যাব বিচাৰত আৰু আমাৰ ৰাইজে মানে কৈছিল কি আৰক্ষীসকল যাব নালাগে, আমাৰ ইয়াতে থাকক। সেই থাকব দি পেলাই মোৰ গাড়ীখন অলপ হেৰি কৰিছে, উপদ্ৰৱ কৰিছে, কিন্তু মোক মাৰা নাই। আৰক্ষীসকলকো অলপ কিবা কানি কৈছে। অতি আচৰিত কথা, হেমন্তই প্ৰত্যক্ষ কৰোঁতে ঘটনাস্থলীত নাছিল কোনো আক্ৰমণৰ পৰিৱেশ। নীৰৱ নিস্তব্ধ পৰিৱেশ প্ৰত্যক্ষ কৰা বুলি দাবী চালক হেমন্তৰ। তামোলবাৰীত আৰ্তনাদ কৰি থকা অভিষেকক দেখি হেমন্তই খবৰ দিছিল আৰক্ষীক। ঠাণ্ডা পৰিৱেশৰ মাজতে তাতে ক'লে কোনোবা এজনে আগৰ ফালে পৰিছে বুলি কৈছে তামোলৰ মাজত। তেতিয়া মই মানে সেইখিনি সময়ত মানে ক'ত পৰা বুলি কৈছে, মই চাব যাব সময় বিয়া আছোঁ। মই মানে কি হৈছে গাড়ীখনে চাই আছিলোঁ, তাৰপিছত দেখা পালোঁ হয় এজন ব্যক্তি পৰিছে। তাৰপৰা অহাৰ পিছতে তাৰে আগমুহূৰ্তত মই আকৌ কি বুলি কয় যাই থাকোঁতে মই পুলিচক ফোন কৰিছিলোঁ। মই তাতে যাই পোৱা 3 মিনিটমান পিছতে পুলিচো আহি পাইছে। পুলিচ আহি পোৱাৰ পিছতে পুলিচে তেওঁক লৈ গ'ল, উঠে লৈ যোৱাৰ পিছতে এই ব্যক্তিজন লৈ গৈছিল। ব্যক্তিজনক মই বেটাৰী গাড়ীতে লৈ আহিছোঁ, কিন্তু মই সকলক মাৰা দেখা নাই। মই দেখাই নাই সেই জেগাত মাৰা, কোনো কাকো মাৰা দেখাই নাই মই। পিছে কিয় ভাষ্য সলনি চালক হেমন্তৰ? যদি আক্ৰমণৰ পৰিৱেশে নাছিল ঘটনাস্থলীত, তেন্তে সহায়ৰ বাবে যোৱা চালক হেমন্তক আৰক্ষীৰ সন্মুখতে গাঁওবাসীয়ে কিয় দিছিল বাধা? কাক সুৰক্ষা দিবলৈ গৈ চালক হেমন্তৰ এনে কৌশলগত মন্তব্য? গুৰেশ্বৰৰ ভৰালী চকৰ 20 আগষ্টৰ বৰ্বৰ আক্ৰমণৰ দৃশ্য আহি পৰিছিল প্ৰাগ নিউজৰ হাতত। এটপিক পানীৰ বাবে আৰ্তনাদ কৰা অভিষেকক নিৰ্মমভাৱে হত্যা কৰি আখৰিক তৃপ্তি লোৱা সেইসকল দানৱ আজিও মুকলি আকাশৰ তলত। প্ৰশ্ন উঠিছে, আহতক সহায় কৰিবলৈ যাওঁতে বাধা দিয়া সেইসকল উন্মত্তক চিনাক্ত কৰিব পাৰিবনে চালক হেমন্তই? কিয় অভিযুক্তক চিনাক্ত কৰাত ইমান পলম হৈছে আৰক্ষীৰ? ইফালে গুৰেশ্বৰৰ এই নৃশংসকাণ্ডৰ সঠিক তদন্তৰ দাবীত দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া। 24 ঘণ্টাৰ ভিতৰত দোষী চিনাক্ত নহলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ এই হুংকাৰ। হত্যাকাণ্ডৰ এই যিটো বিষয় আজি 8 দিন উকলিল। 8 দিন উকলাৰ পিছতো তামোলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী কমিটিও কোনো এগৰাকী দোষীক চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম নোহোৱাটো তামোলপুৰ জিলা আৰক্ষী তথা অসম আৰক্ষীৰ কাৰণে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক বিষয়। গতিকে অহা 24 ঘণ্টাৰ ভিতৰত আমি তেখেতসকলক চিনাক্তকৰণ কৰি মানে কি কয় গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গুৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী আৰু তামোলপুৰৰ পৰা অজিত ৰাভাৰ ৰিপৰ্ট প্ৰাগ নিউজ।